নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 2 ডিসেম্বৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে সমাজ সুৰক্ষিত কৰিবলৈ নিজৰ স্থিতি স্পষ্ট কৰিলে মুছলমান সমাজে এতিয়াৰ পৰা বাল্য বিবাহৰে জড়িত লোকক জানাজা নকৰা সিদ্ধান্ত লৈছে মুছলমান সমাজে লগতে নিষিদ্ধ সামগ্ৰী সেৱন আৰু ব্যৱসায়ত জড়িত লোকৰো নকৰে জানাজা সমাজখনক নিৰ্মূল কৰি তোলা উদ্দেশ্যৰে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমানে সামগ্ৰী বাজিয়াগাঁও মুছলমান ৰাইজে লৈছে এই ডাঙৰ পদক্ষেপ সজাগতা সভা জৰিয়তে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে সামগ্ৰী বাজিয়াগাঁওবাসীয়ে সামগ্ৰী ৰাজচক্ৰ বিষয়া উপস্থিতিত অনুষ্ঠিত হৈছিল এখন সজাগতা সভা দিবলৈছো আন এটা খবৰ মধ্য অসমত আজি পৰিছে প্ৰশাসনৰ বুলডোজাৰৰ কোব দ্বিতীয় দিনা উচ্ছেদত হাহাকাৰ লাগিছে লুটুমাৰীত আমাক গুলি কৰি মাৰি পেলাওক আমাৰ সকলো শেষ কৰি দিলে এতিয়া আমি ক'ত যাম কি কৰিম পুলিচে আমাক খেদি খেদি ইয়ালৈ আনিলে এয়া উচ্ছেদিতৰ মন্তব্য আমাৰ একো ৰাস্তা নাই উপায় নাই এনেদৰে এতিয়া কান্দোনত ভাগি পৰিছে লুটুমাৰী উচ্ছেদিত লোক বনাঞ্চলখনৰ অঞ্চলসমূহ 5 ভাগত বিভক্ত কৰি উচ্ছেদ বেদখলমুক্ত হোৱাৰ দিশে বনাঞ্চলখনৰ 795 হেক্টৰ ভূমি প্ৰায় 6000 বিঘা হেক্টৰে আবৃত লুটুমাৰী বনাঞ্চল সংৰক্ষিত বনাঞ্চলত 1548টা পৰিয়াল অবৈধ দখল 3 মাহ পূৰ্বে বেদখলমুক্ত কৰা জাননী জাৰি কৰিছিল প্ৰশাসনে জাননী পোৱাৰ পাছতে 70% এৰিছিল দখলকৃত ভূমি অপ্ৰীতিকৰ ঘটনা ৰোধৰ বাবে সাজু কৰা হৈছে নিৰাপত্তাৰক্ষী ইয়াৰ পাছৰ খবৰ মিয়া শান্তি পাবলৈ মুখ্যমন্ত্ৰীৰ পৰা অতৰাব লাগিব এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া শান্তিত থাকিব নোৱাৰে সন্দেহজনক মিয়াক কষ্ট দিয়াই মোৰ কাম মিয়া কষ্ট পাই থাকিব ইয়াৰ বাদে অন্য ৰাস্তা নাই গোৱালপাৰা পাছতে 2 এদিনতে নগাঁৱত চলিব উচ্ছেদ যিমানে বেছি ষ্টেটমেণ্ট দিব সিমানে উচ্ছেদ চলিব আমাৰ বিৰুদ্ধে নকলে শান্তিত থাকিলে বেলেগ কথা কিন্তু সন্দেহযুক্ত মিয়াৰ শান্তি নাই মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মোৰ ঘৰত আহিলেও শান্তি নাই জুবিন ক্ষেত্ৰলৈ গ'লেও শান্তি নাই গৌৰৱ গগৈ ৰকিবুলৰ মিটিঙলৈ গ'লেও শান্তি নাই মিয়াৰ এনেদৰে এতিয়া কেইবাটাও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ মন্তব্য কৰি কয় মুঠতে মিয়াৰ শান্তি নহ'ব দিবলৈছো আন এটা খবৰ 2024 নিৰ্বাচনৰ পূৰ্বে অসমত ভোটাধিকাৰ পৰীক্ষণ তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব প্ৰতিখন নথিপত্ৰ উপযুক্ত নথিপত্ৰ নাপালে বাতিল হ'ব পাৰে ভোটাৰ কাৰ্ড নথিপত্ৰ পৰীক্ষণৰ বাবে ঘৰে ঘৰে যাব বুথ এজেণ্ট 20 ডিসেম্বৰ পৰ্যন্ত সষ্টম হৈ থাকক ভোটাৰ ঘৰে ঘৰে গৈ বুথ এজেণ্টে পৰীক্ষণ কৰিব নথিপত্ৰ ঠিকনা পৰিৱৰ্তন কৰা সকলৰ ক্ষেত্ৰত কঠোৰ হ'ব নিৰ্বাচন আয়োগ খচৰা ভোটাৰ তালিকাত নাম কটা গ'লে কৰিব পাৰিব আবেদন 27 ডিসেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা 27 ডিসেম্বৰৰ পৰা 22 জানুৱাৰীৰ ভিতৰত দাখিল হ'ব দাবী আপত্তি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব 2024 10 ফেব্ৰুৱাৰীত দিবলৈছো আন এটা খবৰ আমাৰ অন্ত জ্বলাই থাকিলে আমি জনতা ভৱন জ্বলাম জনজাতিকৰণ নিদিয়ালৈ প্ৰতিবাদ কৰি যাম আপোনালোকে আমাৰ সৈতে বহুত খেলি আছে আৰু নেখেলিব আপোনালোকে আমাক আৰু নজ্বলাব সহ্যৰ সীমা পাৰ হৈ যাব আমাৰ অন্ত জ্বলাই থাকিলে আমি জনতা ভৱন জ্বলাম জনতা ভৱন জ্বলাই দিয়াৰ আগতে আমাক জনজাতিকৰণ দিয়ক বুকুফালি প্ৰধানমন্ত্ৰীয়ে কৈছিল 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম প্ৰধানমন্ত্ৰীক বুজাওক অসমৰ মানুহবোৰ এতিয়া উগ্ৰ হৈ আছে সাংসদৰ অধিৱেশনতে বিলখন গৃহীত কৰক আমাৰ স্পষ্ট কথা ইয়াকে লৈ ৰাজনীতি নকৰিব কোচ ৰাজবংশী ভাইসকলৰ মাজত বিভক্ত কৰিব নালাগে যেতিয়ালৈকে জনজাতিকৰণ নিদিয়ে প্ৰতিবাদ চলি থাকিব 6 জনগোষ্ঠী জনজাতিকৰণৰ প্ৰসংগত আক্ৰাচুৰ এই হুংকাৰ ইয়াৰ পাছৰ খবৰ জনজাতিকৰণৰ প্ৰতিবেদনক লৈ সকলো শ্ৰেণী সন্তুষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা প্ৰতিবেদনখনে সকলো শ্ৰেণী জনসাধাৰণক সন্তুষ্ট কৰিব পাৰিছে মন্ত্ৰী গোটৰ প্ৰতিবেদন আপোনালোকৰ সন্মুখত আছে প্ৰতিবেদনত লিখা কথাখিনিয়ে আৰু বেলেগ কথা নাই যিকোনো কথাৰ সপক্ষে আৰু বিপক্ষে থাকিবই সপক্ষে বিপক্ষে দুইটা থকাতে গণতন্ত্ৰ বুলি কোৱা হয় মই কিবা এটা ক'লো বুলিয়ে সকলোৱে মানি নল'ব পাৰে
কোকৰাঝাৰৰ ঘটনাক লৈ এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা খবৰ, ৰেচন কাৰ্ডৰ পৰা কৰ্তন কৰা হৈছে 2.25 কোটি লোকৰ নাম। দেশজুৰি আৰম্ভ হৈছে অভিযান। সাৱধান হওক ৰেচন কাৰ্ডৰ ভুৱা হিতাধিকাৰী। দেশজুৰি আৰম্ভ হৈছে অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে অভিযান। প্ৰায় 2.25 কোটি লোকৰ নাম কৰ্তন কৰা হৈছে ৰেচন কাৰ্ডৰ পৰা। হিতাধিকাৰী তালিকাৰ পৰা লাখ লাখ লোকৰ নাম কৰ্তন কৰা হৈছে। অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে চৰকাৰৰ বৃহৎ অভিযান। কেন্দ্ৰীয় খাদ্য ৰাজহুৱা বিতৰণৰ তৰফৰ পৰা এই অভিযান আৰম্ভ কৰা হৈছে। দুখীয়াক বঞ্চিত বহু সংখ্যকে লৈ আছে ৰেচন কাৰ্ডৰ সুবিধা। বিগত 4-5 মাহতে 2.25 কোটি অযোগ্য লোকৰ নাম কৰ্তন কৰা হৈছে। অযোগ্য হিতাধিকাৰীৰ নাম প্ৰতিখন ৰাজ্যলৈ প্ৰেৰণ বিভাগৰ। ইয়াৰ পাছৰ খবৰ, কেন্দ্ৰীয় চৰকাৰৰ নতুন সিদ্ধান্ত, এতিয়াৰ পৰা চলাব নোৱাৰিব হোৱাটছএপ। দেশত বৃদ্ধি পাইছে চাইবাৰ অপৰাধ। চাইবাৰ অপৰাধ ৰোধিবলৈ কেন্দ্ৰীয় চৰকাৰে লৈছে বৃহৎ সিদ্ধান্ত। 28 নৱেম্বৰত জাৰি কৰিলে বিশেষ জাননী। নিষ্ক্ৰিয় চিম কাৰ্ড ব্যৱহাৰ কৰি চলাব নোৱাৰিব হোৱাটছএপ। হোৱাটছএপৰ সমান্তৰালত চলাব নোৱাৰিব টেলিগ্ৰাম। চাইবাৰ অপৰাধ ৰোধৰ বাবে 2024ত আনিছিল বিশেষ আইন। সেই আইনক নৱীকৰণ কৰি 28 নৱেম্বৰত জাৰি কৰিলে নিৰ্দেশাৱলী। দিব লৈছোঁ আন এটা খবৰ, জুবিন হত্যা গোচৰত শ্যাম কানু সিদ্ধাৰ্থৰ বিপদ বৃদ্ধি। ইডিৰ জেৰা সন্মুখীন 2 অভিযুক্ত। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰত গ্ৰেপ্তাৰ হোৱা শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিপদ দিনে দিনে বৃদ্ধি পাইছে। বৰ্তমান বাক্সা কাৰাগাৰত থকা 2 অভিযুক্তক আজি কাৰাগাৰৰ ভিতৰতে এনফৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিৰ দলে জেৰা সন্মুখীন হ'বলগীয়া হয়। জুবিন গাৰ্গ হত্যাৰ লগতে অৰ্থনৈতিক অপৰাধৰ গোচৰতো অভিযুক্ত 2কে CIDৰ বিশেষ তদন্তকাৰী দলৰ SIT সমান্তৰালকৈ এনফৰ্চমেণ্ট ডাইৰেক্টৰেও গোচৰটো তদন্ত চলাই আছে। এইটোৱে প্ৰথমবাৰ যে ইডিৰ দলে জেলত উপস্থিতি জুবিন হত্যাৰ 2 অভিযুক্তক জেৰা চলায়। উল্লেখ্য যে যোৱা 19 ছেপ্টেম্বৰত ছিংগাপুৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ৰহস্যজনক মৃত্যুক আঁকোৱালি লৈছিল। এই ৰহস্যজনক মৃত্যুৰ পিছতে ৰাজ্যজুৰি সিদ্ধাৰ্থ আৰু শ্যাম কানুৰ বিৰুদ্ধে একাধিক এজাহাৰ দাখিল কৰা হৈছিল। পৰৱৰ্তী সময়ত CIDৰ SITয়ে 2ৰে বিৰুদ্ধে তদন্ত আৰম্ভ কৰে। জুবিন গাৰ্গ বিয়োগৰ পিছৰে পৰা পলায়ন কৰি থকা শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক 13 দিন লুকাই থকাৰ পিছত 1 অক্টোবৰত পুৱাই গ্ৰেপ্তাৰ কৰা হৈছিল। প্ৰাপ্ত তথ্য অনুসৰি ৰঙালী আৰু নৰ্থ ইষ্ট ফেষ্টিভেল অনুষ্ঠান আয়োজন কৰা শ্যাম কানু মহন্তৰ ঘৰৰ পৰা একাধিক চৰকাৰী চিল আৰু বিভিন্ন বিত্তীয় লেনদেনৰ আপত্তিজনক তথ্য উদ্ধাৰ হৈছিল। আনহাতে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে জুবিন গাৰ্গ ধনৰ খেলিমেলি আৰু জুবিন গাৰ্গ ধন আত্মসাৎ কৰা গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। 14 দিনৰ আৰক্ষী জিম্মা শেষ হোৱাৰ পিছত 15 অক্টোবৰত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বাক্সা জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। ইডিৰ এই নতুন জেৰাই গোচৰটোত নতুন গতি প্ৰদান কৰাৰ লগতে অভিযুক্ত 2ৰে বিপদ অধিক বঢ়াই তুলিছে বুলি ধাৰণা কৰা হৈছে।